জয় দৈত্যৰাজ ইন্দ্ৰৰ সুৰাৰ ৰাগীত মাতাল দেৱতা গুৰুজনাৰ সৃষ্টিৰাজিত কানিমা সানিলে মদাহীয়ে মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি হৈছে ভাওনা ভাওনাই জীয়াই ৰাখিছে অসমীয়াৰ কলা সংস্কৃতি অসমীয়াৰ অস্তিত্ব গাঁৱৰ নামঘৰত ভাওনা বুলিলেই আন এক সুকীয়া মাদকতা বৰ্তমান সময়ত ভাওনাৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ লগতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈও সক্ষম হৈছে বহুতো লোক কিন্তু গুৰুজনাৰ এই অমীয়া সৃষ্টি এতিয়া কলংকিত কৰিছে একাংশ লোকে ইয়াৰ মূল কাৰণ হৈছে সুৰা সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' এখন ভাওনাৰ এটা ক্লিপ দেখি এতিয়া ক্ষোভিত হৈছে সভ্য সমাজ দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাৰ দৃশ্য পৰিৱেশন কৰিছে ভাৱৰীয়াই কিন্তু এজন ভাৱৰীয়া সুৰাৰ ৰাগীত মাতাল হৈ নিজকে চম্ভালিব পৰা নাই দেৱৰাজ ইন্দ্ৰক দৈত্যৰাজ ইন্দ্ৰ বুলিয়েই সম্বোধন কৰিলে ভাৱৰীয়াজনে দৃশ্য দেখি আপুনি গমেই পাইছে যে ভাৱৰীয়াজন সুস্থ অৱস্থাত নাই সম্পূৰ্ণকৈ চাওক এই দৃশ্য এতিয়া উদয় হৈছে এটি প্ৰশ্নৰ সুৰাপান কৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি ভাও পৰিৱেশন কৰাটো কিমান গ্ৰহণযোগ্য মাদক দ্ৰব্যই শেষ কৰিব নেকি উঠি অহা প্ৰজন্ম এয়া এক ডাঙৰ বিষয় নিউজ ডেস্ক খবৰ.com